ভিতৰত আছে তেওঁলোকে পানী খাবলৈ পোৱা নাই। তাৰমানে বিষয়টো এনেকুৱা হৈছে, পানী এতিয়া মই ডিচিৰ লগত একেলগে আহিছোঁ, তেখেতে পানী বহুত হাজাৰ বটল ইতিমধ্যে ঠিক কৰিছে। বিষয়টো এনেকুৱা হ'ল যে ইয়াত আজি ৰাতিপুৱাহে সেইবিলাক ঠিক কৰিব পৰা গৈছে, দূৰ দূৰণিৰ পৰা বস্তুখিনি আনিব লগা হৈছে, গতিকে অকণমান পলম হৈছে, কিন্তু দিয়াটো আৰম্ভ কৰিছে তেখেতসকলে। তাৰ কাৰণে মই জিলা প্ৰশাসনকো ধন্যবাদ দিছোঁ, আৰু বিধায়কজনেও কালি ৰাতি মই তেওঁক খবৰ কৰিছোঁ, ৰাতিটো তেওঁ ঘূৰি পকিয়ে আছে। গতিকে ৰাইজৰ ওচৰত যিখিনি সহযোগিতা আগবঢ়াব লাগে আগবঢ়াইছে, কিন্তু আপোনালোকে দেখিব অহা কাইলৈ ৰাতিপুৱাৰ পৰা অকণমান য'ত খুটি নাতি আছে সেইখিনি আৰু নেথাকে, সম্পূৰ্ণ ৰেগুলাৰলি গোটেই কামখিনি হ'ব। পানীৰ কথাত আৰু ইয়াত বহু হাজাৰ লোক মানে বানতে ককবকাই আছে, কি ব্যৱস্থা গ্ৰহণ কৰি আছে? ইয়াত ভোগদৈত যিটো এইবাৰ পানী বাঢ়িল নহয়, হঠাৎ বাঢ়িল, তাৰ কাৰণে আমাৰ এই শোলমৰা ঠাইটো ভাঙিলে আৰু কেইবা ঠাইতো কম বেছি পৰিমাণে ভাঙিছে। ভোগদৈত আমি আগৰ পৰাই দেখি আহিছোঁ যে সাধাৰণতে কম পানীত একো নহয়, যদি আকস্মিকভাৱে বেলেগ ধৰণৰ পানী আহে তেতিয়া সেইবাৰে ভোগদৈ ক'ৰবাত নহয় ক'ৰবাত ভাঙে। গতিকে এতিয়া ৰাস্তাও খহাই নিছে। এইখিনি নিশ্চয় এইবাৰ গভৰ্ণমেণ্ট চৰকাৰৰ তৰফৰ পৰা মেৰামতি কৰা হ'ব, এইটো আপোনালোকে নিশ্চিতভাৱে ধৰি লওক। আৰু বাকী কথাটো এনেকুৱা হৈছে যে এতিয়া এই সময়ত সদ্যহতে আমাৰ চৰকাৰৰ প্ৰথম দায়িত্বটো হৈছে সকলোকে ৰিলিফ দিয়া। সেই কামখিনি ইয়াত আৰম্ভ হৈছে, তৎকালীনভাৱে আৰম্ভ হৈছে, কাৰণ পানী আহিছে কালি ৰাতি, আৰু ঘটনাখিনিও হৈছে কালি ৰাতিৰ পৰা ৰাতিপুৱাৰ ভিতৰত, আৰু তাৰ ভিতৰতে হৈছে, ৰাতিয়ে ভাগিছে। সেইকাৰণে বাকী ইয়াৰ পিছত যিখিনি ক্ষয়ক্ষতি হ'ব সেইখিনি আমি সম্পূৰ্ণভাৱে এছেছ কৰিম, কৰি সকলোকে যিখিনি পাবলগীয়া চৰকাৰী নিৰীক্ষত অতি সোনকালে দিম। এইবাৰ বন্যাতসকলে এতিয়া সন্ধিয়া লগে লগে আমি যেতিয়ালৈকে বাতৰি কৰি আছিলোঁ তেতিয়ালৈকে তেওঁলোকৰ একাংশ বহুতে হাইৱেত যিহেতুকে বানপানীটো হৈ আছে, গাড়ী হিচাপত আমাৰ লোড হৈ আছে, আহি আছে বস্তুটো, কিন্তু পানীৰ কাৰণে পাৰ কৰিব পৰা নাই। মোক মানে PHC এক্সিকিউটিভ ইঞ্জিনিয়াৰে এতিয়া গধূলি আগে আগে ফোন কৰিছে। গতিকে থানায়ো ব্যৱস্থা গ্ৰহণ কৰিছে যাতে ৰাস্তাটো অকণমান ক্লিয়াৰ কৰিব পাৰে। গতিকে সেইখিনি হৈ গ'লে আমাৰ পানীৰ যিটো খোৱা পানীৰ সমস্যা আছে সেইটো সমাধান হৈ যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।